Hello everyone, welcome back to another one of my videos. I hope you are all doing well. It's a cold morning today due to the continuous rain. বৰষুণটো দি থাকিলে কি হ'ব ৰ'দটো কোলা মাত্ৰকে আকৌ গৰমটো নামিয়ে আহে এনিৱে পানী চানি খাই কৰি হাত ভৰিবিলাক জোকাৰি কৰি টেবুলত আহিলোঁ টেবুলত আহি প্ৰথমতে ৰিভিজন অকণমান দি ল'লোঁ ৰিভিজনটো কিনো যোৱাকালি যিটো কাৰেণ্ট এফেয়াৰ ক্লাছৰ কৰিছিলোঁ তাৰে ওপৰত অকণমান চকু ফুৰাই ল'লোঁ এইকেইদিন ক্লাছবিলাক অলপ দীঘলীয়া হৈছে মানে এঘণ্টা কোনোবাতে এঘণ্টা 10 মিনিট মানে নকৰিলেও উপায় নাই মানে কৰিবতো লাগিবই পঢ়ানো ক'ত শ্বৰ্টকাটটো ওলাব শ্বৰ্টকাট বুলিবলৈ একো নাই পঢ়াটো পঢ়িবই লাগিব সেয়া পঢ়ি কৰি মানে সেইকাৰণে ৰিভিজন দিওঁতো অকণমান টাইম লাগিছে মানে ক্লাছবিলাক দীঘলীয়া আছে আৰু নোট ডাউন কৰিবলগীয়া হয় আৰু মেইন কাৰেণ্ট ইছ্যুটো চাই থ'লেই নহ'ব নহয় তাৰ গোটেই বেকগ্ৰাউণ্ডটো হিষ্ট্ৰীটো জানিব লাগে গোটেইখিনি নোট ডাউন কৰি দিবলগীয়া হয় মানে ভালো হয় এক প্ৰকাৰে গোটেই বেকগ্ৰাউণ্ডটো জানা যায় কাৰেণ্ট এফেয়াৰ এইটো কথাতে ভাল বেকগ্ৰাউণ্ডত গৈ হিষ্ট্ৰীখিনিও চাই পানি এইটো মনত পেলাই দিয়া হয় মানে ৰিভিজন হৈ যায় আৰু এক প্ৰকাৰে এইটো ভাল কথাই বাৰু আপোনালোকে বাৰু পঢ়া শুনা কৰি আছেনে কেনেকৈ পঢ়া শুনা কৰিছে কিমান আগবাঢ়িছে মক টেষ্টবিলাক দি আছে নেকি জনাবচোন অকণমান আৰু ৰিভিজনৰ মাজতে লাল চাহ একাপো লৈ লৈছোঁ লাল চাহ একাপ খাই পানিও ৰিভিজন অকণমান আৰু দিবলৈ আছে দিনো মানে দীঘলীয়া ক্লাছটো দীঘলীয়া আছিলে যে সেইকাৰণে নোটখিনিও দীঘলীয়া হৈ গৈছে ৰিভিজন দি পানি তাৰপৰা নতুন কাৰেণ্ট এফেয়াৰ ক্লাছটো উলিয়াই ল'লোঁ তাৰপৰা নতুন কাৰেণ্ট এফেয়াৰ ক্লাছটো কৰি হোৱাৰ পিছত আপোনালোকে অলৰেডি দুটামান পইণ্ট মই কৈ দিব লৈছোঁ আৰু সেইকেইটা পইণ্ট আপোনালোকে থাকি যাবও পাৰে অকণমান মিছ হৈ যাব পাৰে যদি চাই আছে আপোনালোকে আকৌ এবাৰ চাই ল'ব মই কৈ দিছোঁ এইকেইটা আহক বাৰু আজিও অকণমান কৈ দিওঁ ক্লাছটো শেষ হোৱাৰ পিছতহে মই মানে আৰম্ভ কৰিছোঁ এইটো কৰিবৰ কাৰণে আগতীয়াকৈ আৰম্ভ কৰিলে নাই মানে আগৰ ক্লিপটো এনেই লোৱা নিচিনাহে হয় সেইকাৰণে ক্লাছটো কৰিব নোলোৱাই ভাল আগৰ ক্লিপটো তাহাঁতি নোলোৱাই ভাল এনেই টাইমটো দীঘলে হৈ থাকে কৈ দিওঁ যে কি বুলি কয় আপোনালোকে অসম ভূটান আৰু আমাৰ তলফালে বাংলাদেশৰ এইটো ৰিলেশ্যনটো চাবচোন অকণমান ভালকেনে আৰু মই যে কৈছিলোঁ আগৰ কোনোবা এটা ভিডিঅ'ত কৈছিলোঁ কি বুলি কয় এইটো যিটো আপোনাৰ মাল্টি মডেল লজিষ্টিক পাৰ্কখনৰ কথা কৈছিলোঁ যে সেই তাৰ লগতো লিংক আছে এইটো একদম ভূটানৰ পৰা এনেকৈ আমাৰ ইণ্ডিয়াৰ অসম হৈ পানি এনেকৈ বাংলাদেশলৈ এইটো লিংক এটা আছে এইটো ধুনীয়াকৈ চাব একদম মই কৈ দিলে মানে বহুত দীঘল হ'ব এইটো সেইকাৰণে কৈ নিদিওঁ মই জাষ্ট মানে হিণ্টছটো দি দিছোঁ সেইটো বিষয়ত ধুনীয়াকৈ চাব আপোনালোকে ভালকৈ ওলাই যাব ডাটাবিলাক আজিকালি চবতে এভেইলেবলে থাকে ধুনীয়াকৈ চাব আৰু ভূটানৰ লগত আমাৰ অসমৰ হৈ পানি মানে বাংলাদেশলৈকে একদম ধুনীয়াকৈ গোটেই সেইটো টুৰিজিমটো ট্ৰেডটো গোটেই ধুনীয়াকৈ চাব তাৰপিছত আৰু আমাৰ BTR যিটো বড়োসকলৰ এতিয়া ধৰি লওক কি বুলি কয় আমি হিন্দুজিম মুছলিম বা এনেকৈ শিখ জৈন এনেকৈ যে আমি অপশ্যন ফৰ্মত অপশ্যন যে থাকে যে ঠিক তেনেদৰে যে BTRটো এতিয়া এটা মানে ফৰ্মত আপোনালোকৰ এনেকৈ হিন্দুজিম উপৰিও যেনিবা BTRত তেখেতসকলৰ কাৰণে এটা অপশ্যন আহিব সেই অপশ্যনটো কোনটো শব্দ ৱৰ্ডটো আপোনালোকে চাই থ'বচোন সেইটো চাই থ'ব তাৰপিছত মানে বড়োসকলৰ গোটেইটো বাথৌ হেৰিটোৰ পৰা আদি কৰি মানে যিটো তেখেতসকলৰ যিটো উপাসনা যিটো গছজোপা সিজু গছজোপা আৰম্ভ কৰি পিনি গোটেই সেইটো ডিটেইলছটো ধুনীয়াকৈ চাব মই সেইটো ক'লোঁ তাৰপিছত আৰু এটা আমাৰ যিটো কি বুলি কয় অলপ দিনৰ আগতে 6টা লেংগুৱেজত এইটো কি বুলি কয় এইটো প্ৰাইমেৰী লেভেলত হ'ব এইটো প্ৰাইমেৰী ফাউণ্ডেশ্যনেল লেভেল এতিয়াতো 5+3+3+4 হ'ল তাৰ যিটো ফাউণ্ডেশ্যনেল হয় তাত আপোনাৰ 6টা লেংগুৱেজ ইনক্লুড কৰা হৈছিলে যে আগতে সেই 6টা লেংগুৱেজৰো ধুনীয়াকৈ অকণমান চাব মই সেইটোও ক'লোঁ তাৰপিছত আৰু এইটো আপোনালোকে জানি এইটো নকওঁ তাৰপিছত আৰু ওমেন অফ দি ইয়েৰ কি বুলি কয় যিটো টাইমছ মেগাজিনৰ পৰা হেৰি কৰা হয় 2025ৰ এৱাৰ্ডটো আমাৰ অসমৰ পৰা এগৰাকীয়ে পাইছে আৰু টোটেল কিমানগৰাকী পাইছে সেইটো ধুনীয়াকৈ চাব টোটেল 13গৰাকীয়ে পাইছে মই কৈ দিছোঁ খালি অসমৰ পৰা কোনগৰাকীয়ে পাইছে সেইটো চাই থাকোঁ 2025 চনতো কি বুলি কয় এইটো ওমেন্স অফ দি ইয়েৰ 2025 এইটো টাইমছ মেগাজিন ফালৰ পৰা হেৰি কৰা হয় সেইটো চাই থাকোঁ তাৰপিছত আৰু এইকেইটা হিন্দী ৱৰ্ডকেইটা এইকেইটা নালাগে আৰু দিয়ক আৰু এটা যে আগত মই এটা ভিডিঅ' কৈছিলোঁ কি বুলি কয় গভৰ্ণৰ স্কিম যে 8টা যে লঞ্চ কৰিছিলে যে ৰাজভৱনত
তাৰ লগত আৰু দুটা যোগ কৰা হৈছে, সেই দুটাও চাই থ'ব। টোটেল এতিয়া 8টা নহয় 10টা স্কিম, NCC, NSS, তাৰপিছত আৰু কোনোবা এটা আছিলে, তেখেতসকলৰ ছাপোৰ্ট কৰে, NCC, NSS আৰু কোনোবা এটা ছাপোৰ্ট কৰিছে যেনিবা, কি বুলি কয়, টোটেলকে 10টা স্কিম হ'লে 10টা স্কিম ধুনীয়াকৈ চাব। 8টা নহয়, এতিয়া 10টা স্কিম, কাৰণ এইটো 10টা স্কিমটো চাব লাগিব, মানে কিয় কাৰণে চাব লাগিব, তাৰ তলত ষ্টেটমেণ্ট দি দিব, তলৰ কোনটো ৰাজহুৱা স্কিম নহয় বা তলৰ কোনটো হয় বুলি দিব, তেতিয়াতো আমি বিচাৰিব জানিব লাগিব। সেইকাৰণে গোটেই 10টাই জনা দৰকাৰ, সেইটো চাই থ'ব। তাৰপিছত আৰু এতিয়া মই ভাত পানী বনাই গৈ গা পাই ধুওঁ, মানে অকণমান মই ওলাই যাম, আৰু ক'লে ওলাই যাম, কেলৈ ওলাই যাম, অকণমান ক্লিপ দুটামান দেখাই দিম বাৰু। এতিয়া এইখিনিতো আৰু থাকক, মই এতিয়া ভাত পানী বনাই গৈ গাটো ধুই অকণমান সোনকাল কৰিছোঁ, আজি লৰালৰি কৰিছোঁ। দালি, বেঙেনা ফ্ৰাই, এইটো বেঙেনা ফ্ৰাই কৰোঁতে তেলতে জলকীয়া দি দিছিলোঁ। খাই কৰি ধুনীয়াকৈ এতিয়া এফালে যাম কৈছিলোঁ যে ওলাই যাম, এতিয়া কাম এটা বাহিলেহে যাম বুলি কৈছিলোঁ, কি হ'ল বাৰু ভিডিঅ'টোত ক'ম। এতিয়া মই ধুনীয়াকৈ খাই লওঁ দেই। এই ওলাই যাম কৈছিলোঁ যে, এই পাণ বজাৰলৈ বুলি ওলাই আহিছোঁ, কিতাপ এখন কিনিব লগা আছিলে। আহিছোঁ কিতাপখন ল'বলৈ বুলি, কিতাপখন নাই নহয় লোকে, গোটেইকেইখন দোকানতে ঘূৰিলোঁ, নাই মানে কাৰণটো এইটো, সেই কিতাপখনৰ পাব্লিকেশ্যনটো পাণবজাৰত নাই কাৰণে কিতাপখন মানে পাবলৈ দিগদাৰ, মানে এইখনেই ষ্টক, মই যিখন কিতাপ যে দেখাই আছে এইখন দোকানৰ ষ্টক ৰাখে, আৰু মোৰ চিনাকি এখন আছে সেইখনো ষ্টকত ৰাখে, বা ফোন কৰি থ'লেও তেখেতসকলে আনি থয়। মই ফোন কৰিছিলোঁ, মানে দেওবাৰে ফোন কৰিছিলোঁ, দেওবাৰে ফোন কৰা দেখি মানে ফোনটো অফ কৰি থৈ দিয়ে, বোলে হোৱাটছআপ কৰিব নোৱাৰিলা বোলে। মই বোলো পাহৰিয়ে থাকিলোঁ, তাৰপিছত আকৌ এতিয়া অৰ্ডাৰ দি থৈ আহিছোঁ, আনি থ'ব আৰু, মানে 500 জেনৰ আছিলে পাব্লিকেশ্যনটো। তাৰপৰা বেলেগ এখন কিতাপকে লৈ আহিলোঁ, কি আনিলোঁ বাৰু ক'ম বাৰু। তাৰপিছত এইখন দোকানৰ পৰা আকৌ মই হেৰি কিনো, কলম, বহী, ষ্টিকি নোটছ, এইবিলাক এক্সট্ৰা বস্তুবিলাক কিনিব থাকে যে, এই ক্লিপটো লৈছোঁ, মানে ডিজাইনটো নতুন কৰিলে, আগতে বেলেগ এটা ডিজাইন আছিলে, ডিজাইনটো ভাল দেখি পানি মানে ক্লিপটো ল'লোঁ আৰু। এই কিতাপখনো এতিয়া অৰ্ডাৰ দি থৈ আহিছোঁ, কোনোবা এটা দিনত আনিবই লাগিব। অৰ্ডাৰ দিছোঁ মানে কি বস্তুটো, আকৌ যোৱাৰ আগত মই ফোন এটা কৰি ল'ব লাগিব, নহ'লে আকৌ নাইকিয়া হৈ থাকিব, আকৌ যোৱা নোযোৱা একেটাই হ'ব। আকৌ ফোন এটা কৰি ল'ব লাগিব, নহ'লে হোৱাটছআপত কৰি থৈ দিব লাগিব যে আনি থওক বুলি মই কৈ আছোঁ বুলি। আৰু এয়া উভতি আহিলোঁ, আৰু সন্ধিয়া হ'লগৈ আৰু যেনিবা, মানে যোৱাওঁতেই সন্ধিয়া হ'ল, আৰু 5মান বজাত গৈছিলোঁহে ইয়াৰ পৰা। আৰু এইখন ব্ৰহ্মপুত্ৰ ষ্টাৰবাক্স, আৰু কাষতে আৰু এখন আছে যে, মই ষ্টাৰবাক্সত সোমাই নাই পোৱা, আপোনালোকে সোমাই পাইছে নাই বাৰু? দাম কিমান লয় জানো টিকেট, মই নাজানো। কাষখনত সোমাইছে, কাষখন কি নাম আছিলে জানো, কাষখনত 50 টকা টিকেট লয়, যোৱা বহাগতে এতিয়া যদি দাম বাঢ়ে নাজানো দেই। ভালেই বাৰু, খালি গধূলি সময়ত নাযাব, বৰতে সোনকালে যাব, নহ'লে মহৰ কামুৰণিত থাকিব নোৱাৰিব। তাৰপৰা আহিবলৈ বুলি মই ভাবিছিলোঁ দীঘলী পুখুৰী দেখুৱাওঁ বুলি, তাৰপিছত দীঘলী পুখুৰী মানে গোটেই যাওঁতে দেখিলোঁ যে গোটেই ঢাকি থৈছে, মানে গোটেই ৱাল চোৱালবোৰ নতুনকৈ বনাই আছে, আৰু দোকানো নাই যে এতিয়া, সেইকাৰণে বৰ এটা মন নকৰিলোঁ আৰু। তাৰপিছত এই তিনিআলিটোতে মানে মেজিকত উঠিলোঁ, মেজিকৰ কাৰণেও বহুতেই ৰখিবলগীয়া আছে, গধূলি সময়ত অকণমান অহাটো মানুহবিলাক ভৰ্তি হৈ আহে যে, তাৰপৰা যেনে তেনে এটা চিট পালোঁ পিছত। মই যলৈকে আহিছোঁ, মেজিকখন যলৈকে আহে, গোটেই মানুহখিনি তালৈকে আহিছে, টিকা বিষাই গ'লগৈ পিছৰ চিটত। তাৰপৰা আহি পানি সেইদিনাখন গধূলি পঢ়া নহ'ল আৰু, তাৰপিছত ভাত পানী দিনতে বনোৱা আছিলে, সেই দিনতে খালোঁ। পঢ়া নহ'ল মানে কি হ'ল, সেইদিনাখন 12 মে আছিলে, হোমেন বৰগোহাঁই ছাৰৰ মৃত্যুৰ দিন আছিলে, সেইদিনাখন মৃত্যু বাৰ্ষিকী আছিলে, ছাৰলৈ বুলি শ্ৰদ্ধা জনাই ছাৰৰ কি বুলি কয়, কিতাপ এখনৰে এটা অধ্যায় পঢ়ি পানি মানে ৰেকৰ্ড কৰি পানি মই আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই চাব, স্বাস্থ্য বুলি মই যে কৈছোঁ যে কিতাপ কি আনিছিলোঁ, সেই হোমেন বৰগোহাঁই ছাৰৰে স্বাস্থ্য নামৰ কিতাপখন আনিছিলোঁ। এইখন সেই কিতাপখনৰে এটা অধ্যায়, স্বাস্থ্যৰ নিচা, সেইটো পঢ়ি পানি মই আপলোড কৰি থৈছোঁ, সেইটো চোৱা নাই যদি আপোনালোকে চাব। আৰু বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ, বাই বাই, ভালকৈ থাকিব, পঢ়ি থাকক।